এই মুহূর্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আমছু কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। চাপৰ গান্ধী ময়দানত সাব্যস্ত কৰিলে এই প্ৰতিবাদ। বিভিন্ন স্লোগানেৰে আকাশ বতাহ কঁপাই তুলিলে চাপৰ অঞ্চলৰ পৰিৱেশ। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সংসদত একপক্ষীয়ভাৱে সংবিধান বিৰোধী অকপ সংশোধনী আইন পাছ কৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চাপৰতো জাঙুৰ খাই উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। চাপৰ গান্ধী ময়দানত মুখত কলা কাপোৰ বান্ধি হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ। সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব। বিজেপি চৰকাৰ মুৰ্দাবাদ। নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। ওয়াকফ সংশোধনী আইন বাতিল কৰিব লাগিব। ওয়াকফ সংশোধনী আইন আমি নামানো আদি স্লোগানেৰে আকাশ বতাহ কঁপাই তোলে বিলেখীপাৰা জিলা কমিটিৰ উদ্যোগত চাপৰ আঞ্চলিক, হাতীপতা আঞ্চলিক, ফলিমাৰী আঞ্চলিক, ৰঙামাটি আঞ্চলিক আৰু বহলপুৰ আঞ্চলিক কমিটিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে। আপোনালোকে জানে যে দুদিন আগতে আমাৰ ওয়াকফ বিল সংশোধনী 2024 আইনখন সংশোধন কৰিলে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। সেইকাৰণে আজি আমি চাপৰ আঞ্চলিক, ফলিমাৰী আঞ্চলিক, হাতীপতা আঞ্চলিক যৌথভাৱে মুখত কলা কাপোৰ বান্ধি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। যদি এই আইনখন বাতিল নকৰে ইয়াৰ বিৰুদ্ধে আমি অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ সাজু আছোঁ। যে আমাৰ ভাৰতবৰ্ষৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰে ভাৰতবৰ্ষৰ যি সংখ্যালঘুৰ এটা ওয়াকফ সম্পত্তিৰ যি বিল তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে, এয়া সম্পূৰ্ণ সংবিধান বিৰোধী। মানে সংখ্যালঘুৰ যি অধিকাৰ, সেই অধিকাৰ এক প্ৰকাৰ খৰ্ব কৰিলে। গতিকে সেই বিলৰ আমি বিৰোধিতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বিলাচীপাৰা জিলা সমিতিৰ উদ্যোগত চাপৰৰ গান্ধী ময়দানত আমি এক প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিলোঁ। আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি যি বিল ওয়াকফ এমেণ্ডমেণ্ট 2024 যি বিল তেওঁলোকে আনিলে, এই বিলৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই বিল আমি কোনোপধ্যেই মানি নলওঁ। এয়া গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ যি অধিকাৰ, এই অধিকাৰ খৰ্ব কৰাৰ যি এক প্ৰয়াস হাতত লৈছে, এয়া কোনোপধ্যেই লোৱা নহ'ব। আৰু এই বিল আইনত পৰিণত কৰাৰ যি প্ৰয়াস কৰা হৈছে, এয়া কোনোপধ্যেই কৰিবলৈ দিয়া নহ'ব। ইয়াৰ বাবে আমি আন্দোলন কৰিলোঁ আজি। আৰু অনাগত দিনত যদি প্ৰয়োজন হয় ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ সাজু থাকিম। আমার দাবি নিত্য দাবি, আমার দাবি মানিব লাগিবই, আমার দাবি মানিব লাগিবই। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ।